হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এই ভিডিঅ'টো তোমালোকক মই আজি এই ভিডিঅ'টোৰ জৰিয়তে মই মানে চেনেল যে খুলিছোঁ আছাম স্পৰ্ট আপডেট, আচলতে মই খেলৰ বিষয়ে মোৰ অভিজ্ঞতা বহুত আছে। মই স্পেচিয়েলিষ্ট বুলি ক'ব লাগিব। মই খেলৰ বিষয়ে বহুত খেলত মানে অভিজ্ঞতা দিব পাৰিম, চেম্পিয়ন বনাব পাৰিম আৰু 100% সেইটো গেৰেণ্টি দিব পাৰিম। সেয়েহে মই আছাম স্পৰ্ট আপডেট মানে চেনেলটো খুলি লৈছোঁ। মানে যিমান পৃথিৱীত খেল আছে, মই যদি এজন ল'ৰাক শিকাওঁ, ভাল শিক্ষা মোৰ ফৰ্মুলা দিওঁ, তাত চেম্পিয়ন কোনেও হাৰাব নোৱাৰে। সেইটো মানে 100%। কিয় মই এক্সাম্পল দিছোঁ, মানুহ পৃথিৱীত বহুত খেলুৱৈ আছে। কিছুমানে দেহাটো মানে বডি বনোৱাৰ কাৰণেহে বডিটো মাংসহে বঢ়াই লয়, কিন্তু সি এক্সাৰচাইজবোৰত মানে শক্তি পাৱাৰ নহয়। আমি এক্সাৰচাইজ কৰিবলৈ হ'লে মানে প্ৰথমে বডিটো ফিট কৰি কেনেকৈ সেইবোৰহে এক্সাৰচাইজ মানে কৰিব লাগে, বডিটো ফিট ৰখা মানে, আৰু তেতিয়াহে মানে ষ্ট্ৰং হয়, ষ্ট্ৰঙতকৈ ষ্ট্ৰং হ'ব পাৰে মানুহ। বৰ্তমান আজি দেখি আহিছোঁ আমি বডি বিল্ডাৰ সিহঁতৰ শক্তি নাথাকে, পাৱাৰফুল সিমান নহয়, কিয়নো সিহঁতে মানে মাংসটোহে মানে বঢ়োৱাৰ এক্সাৰচাইজ কৰে, মাংস পেশী বঢ়োৱাৰ কাৰণে। কিন্তু আমি ভিতৰৰ হাড্ডি যে মজবুত কৰা, মানে মজবুত কৰা সেই এক্সাৰচাইজবোৰ মানে আমি নাজানো। সেইটো যদি জানে তেতিয়া সকলো খেলতে মানে এজন চেম্পিয়ন হোৱাৰ 100% আশা আছে, আৰু 100% মানে হ'বই। সেয়েহে বন্ধু বান্ধৱীসকল, মই আগতে বহুত প্ৰেক্টিছ কৰিছিলোঁ, বহুত এক্সাৰচাইজ কৰিছিলোঁ, খেলাৰ প্ৰতি মোৰ বহুত আছিলে। সেয়েহে মই খেলত মানে সকলো খেলৰ প্ৰতি মানে অভিজ্ঞতা মোৰ থাকি গৈছে, আছে, বৰ্তমানো আছে। মই খেলিব নোৱাৰিলোঁ, মানে মই এৰি দিছোঁ এক্সাৰচাইজ কৰা কিবা ঘৰৰ প্ৰব্লেমৰ কাৰণে, কিন্তু মোৰ অভিজ্ঞতাবোৰ থাকি গৈছে। যিহেতু মই ব্ৰুচলিৰহে মানে ফিল্ম চাইছোঁ, ব্ৰুচলিহে ভাল পাইছিলোঁ, আৰু মানে ব্ৰুচলিৰ যিবিলাক একশ্যন সেইবোৰ চাই মানে ভাল পাইছিলোঁ। সেয়েহে মই ব্ৰুচলিৰ যিবিলাক মানে ফৰ্মুলা, সেই ফৰ্মুলাখিনি মই পাইছিলোঁ বহুত মানে এতিয়াও আছে সেই ফৰ্মুলা। ব্ৰুচলিৰ দৰে এজন পাৱাৰফুল শক্তিবান মানে ৰিয়েল মানে হিৰ' যেনেকৈ হ'ব পাৰে, তেতিয়াও মানে মোৰ মানে সেইখিনি কেপাচিটি আছে, সেইখিনি ফৰ্মুলা আছে বন্ধু বান্ধৱীসকল। সেয়ে মই যিমান পৃথিৱীত খেলুৱৈ আছে বৰ্তমানৰ নানা ধৰণৰ মানে দেশত, সকলোকে মই মানে চেলেঞ্জ কৰিব পাৰিম মই যদি শিকাই দিওঁ ফৰ্মুলাবোৰ। সেইটো বহুত কষ্ট হয়, সেইটো বহুত কষ্ট কৰিব লাগিব। এবছৰ 2 বছৰ, সেইটো বছৰ ধৰি কষ্ট কৰিব লাগিব। সৰুৰে পৰাই সেইখিনি কষ্ট কৰিব লাগিব, তেতিয়াহে মানে সেইখিনি পাৱাৰ আহি যাব। এদিনতে মানে এইটো পাৱাৰ আহি নাযায়। ব্ৰুচলিতকৈ অধিক পাৱাৰফুল বনাব পৰা সেইখিনি শক্তি, সেইখিনি ফৰ্মুলা মোৰ আছে। সেইখিনি মানে মই পাইছোঁ, অহংকাৰৰ কথা নহয়, সেইখিনি মই বহুত কষ্টৰ ফলত পাইছোঁ। সেয়েহে মই মোৰ ভিডিঅ'ত আজি মোৰ চেনেলত ক'ব পাৰিছোঁ, 100% গেৰেণ্টি দিব পাৰিছোঁ বন্ধু বান্ধৱীসকল। মই ভৱিষ্যতে বৰ্তমান মই এতিয়া আছোঁ চাকৰিৰ ওপৰে গৈ কিবা এটা কৰাৰ আশা আছে। যদি ভগৱান এনে কৃপা কৰে, তেতিয়াহ'লে মানে আমাৰ অসমৰ লগতে দেশৰ উন্নতি কৰাৰ মোৰ ইচ্ছা আছে। পূৰা বিশ্বত মানে দেখুওৱাৰ ইচ্ছা আছে মোৰ। যদি মানে ভগৱানে যদি কৃপা কৰে, প্ৰভু ঈশ্বৰে কৃপা কৰিলে আমাৰ ফৰ্মুলা, মানুহে বৰ্তমান ফৰ্মুলা কিছুমানৰ ওপৰত গুৰুত্ব দিয়ে, সেইটো নহয়। আচলতে খেল খেলিবলৈ হ'লে ফৰ্মুলাৰ বেছি প্ৰয়োজন নাই।
শক্তিৰ ওপৰতহে মানে গুৰুত্ব দিব। শক্তি কেনেকৈ প্ৰয়োগ কৰিব পাৰে, ফৰ্মুলা অট'মেটিক আহি যায়। সেইটো বৰ্তমান আমি দেখি আহিছোঁ। বৰ্তমান ফৰ্মুলা কিছুমান ব্যৱহাৰ কৰে। ফৰ্মুলা কৰাৰ কোনো সময়ে নাথাকে ইয়াত। সময় মানে যদি আমি ভাল এজন খেলুৱৈ হ'ব পাৰোঁ, ফৰ্মুলাৰ কোনো প্ৰয়োজন নাই। ফৰ্মুলা অট'মেটিক আহি যায়। সেইটো হ'ল অট'মেটিক। কিছুমান অট'মেটিক কথা আছে। কিছুমান এটা ইঞ্জিন চলিলে সেইটো কেতিয়াবা অকস্মানত যদি কিছুমান প্ৰব্লেম হৈ যায়, সেইটো অট'মেটিক চলাৰ দৰে সিও মানে যদি পাৱাৰ থাকে না, অট'মেটিক কিছুমান ফৰ্মুলা আহি যায়। কেনেকৈ একশ্যন কেতিয়া মানে কিমান সময়ত মানে কেনেকৈ একশ্যন ল'ব লাগে, সেইবিলাক অট'মেটিক আহি যায়। সেয়েহে বন্ধু বান্ধৱীসকল, মোৰ গুৰুত্ব, মোৰ ফৰ্মুলা হ'ল বেছি পাৱাৰফুল কেনেকৈ হ'ব লাগে। মোৰ সেইটোৱে লাইন কাৰেণ্ট এটা উৎপাদন কেনেকুৱা হয়, যিমান পাৱাৰ ভল্টেজ হয় মানে সেইটো ভল্টেজ হ'ব। যেতিয়া নেকি আমি উৎপাদন কৰোঁ, শক্তি উৎপাদন কৰোঁ, তেতিয়াহে ভল্টেজ পাৱাৰ বাঢ়ে। ঠিক তেনেকুৱা শৰীৰতো আমি কেনেকুৱা এক্সাৰচাইজ কৰিব লাগে সেইখিনি আমি জানিব লাগে। কেনেকৈ থাকিব লাগে, কেনেকৈ খাব লাগে, বহুত কথা আছে। কিমান ঘণ্টা শুব লাগে, মানে কিমান কৰিব লাগে, কেনেকৈ কৰি যাই থাকিব লাগে বছৰ বছৰ ধৰি মাহ নহয়, কমচে কম এজন ভাল খেলুৱৈ হ'লে 4 বছৰ 5 বছৰ মানে হ'ব লাগিব। পাৱাৰফুল এজন শক্তিশালী খেলুৱৈ হ'বলৈ হ'লে 4-5 বছৰৰ বেছি হ'ব লাগিব। সৰুৰ পৰাই যদি আমি কৰা যায়, প্ৰথমতে অলপকৈ কৰি মানে যেতিয়া নেকি খেল হয়, কম্পিটিশ্যন হয়, তেতিয়া মানে 6 মাহ 7 মাহ লাগাতাৰ সেইখিনি কৰিব লাগে। সেইখিনি মানে কেপাচিটি থাকিব লাগে, আইডিয়া থাকিব লাগে। বহুত কথা আছে। সেয়েহে মই বন্ধু বান্ধৱীসকল কৈছোঁ, মই এজন মানে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ নিজে মানে চেলেঞ্জ কৰিব, আৰু সকলো যিমান পৃথিৱীত মাষ্টৰ আছে সিহঁতৰ লগত মই এদিন দেখুওৱাৰ ইচ্ছা আছে। মই ৰিটায়াৰ গৈ বৰ্তমান চাকৰি আছে 2 বছৰ ধৰিলোঁ। মই এটা কিবা কৰিম, আমাৰ অসমৰ দেশৰ লগতে আমাৰ ভাৰতৰ উন্নতি হ'ব। বহুত চেষ্টা কৰাৰ ইচ্ছা আছে। মই বহুত ভাবোঁ মানে নাম কৰাৰ ইচ্ছা আছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰে, কাৰণ ভাল ভিডিঅ' মই অভিজ্ঞতা জনাই থাকিম। আৰু মই ভিডিঅ' সকলো অভিজ্ঞতাই দিম, কিন্তু মোৰ খেলৰ অভিজ্ঞতা মোৰ বেছি একদম গেৰেণ্টি অভিজ্ঞতা আছে বন্ধু বান্ধৱীসকল। সেয়েহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'বোৰ চাই থাকিবা তোমালোকে। আৰু ভিডিঅ' বনাম। মই যেতিয়া ৰিটায়াৰ যাই বহুত ভালকৈ ভিডিঅ' বনাম। এতিয়া মই এনেই চিম্পুলকৈ ভিডিঅ' বনাই আছোঁ, যিহেতু চাকৰিত আছোঁ। আমি চাকৰিত যিহেতু আছোঁ, ফৌজি চাকৰি হয়। সেয়ে বন্ধু বান্ধৱীসকল, মানে তোমালোকে ভিডিঅ'বোৰ চাই থাকা। ধন্যবাদ, নমস্কাৰ।